মাজুলীত সৰ্বাত্মক শিক্ষাৰ ঋতুকত আন্তৰ্জাতিক দিব্যাংগ দিৱস উদযাপন কৰাৰ লগতে গোবিন্দপুৰ প্ৰাথমিক নৱনিৰ্মিত অতিৰিক্ত শ্ৰেণীকোঠা উদ্বোধন। মাজুলী শিক্ষা খণ্ডৰ ঋতুকত মাজুলীৰ সৰ্বাত্মক শিক্ষাৰ সহযোগত আজি দিনজোৰা কাৰ্যসূচীৰে আন্তৰ্জাতিক দিব্যাংগ দিৱস গোবিন্দপুৰ প্ৰাথমিক বিদ্যালয়ত উদযাপন কৰা হয়। সমগ্ৰ মাজুলীৰ দিব্যাংগ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰা উক্ত দিৱসৰ শুভাৰম্ভ কৰা হয় স্মৃতি তৰ্পণ আৰু গছপুলি ৰোপণেৰে। উক্ত দিৱসৰ লগত সংগতি ৰাখি বিশেষ প্ৰয়োজন সাপেক্ষে ছাত্ৰ ছাত্ৰীসকলে শোভাযাত্ৰা কৰা দেখা যায়। উক্ত দিৱসত দিব্যাংগ ছাত্ৰ ছাত্ৰীৰ সুপ্ত প্ৰতিভা বিকাশৰ উদ্দেশ্যে চিত্ৰাংকন পানীপাৰা আদি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। উক্ত দিৱসত মুখ্য অতিথি হিচাপে মাজুলীৰ বিধায়ক মহোদয় ভুৱন গাম উপস্থিত থাকি আন্তৰ্জাতিক দিব্যাংগ দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে। অনুষ্ঠানত বিধায়ক ভুৱন গামে গোবিন্দপুৰ প্ৰাথমিক বিদ্যালয়ৰ নৱনিৰ্মিত অতিৰিক্ত শ্ৰেণীকোঠাটো উদ্বোধন কৰে। দুপৰীয়াৰ পৰা আন্তৰ্জাতিক দিব্যাংগ দিৱসৰ মূল সভা শুভাৰম্ভ কৰে গোবিন্দপুৰ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে। অনুষ্ঠানত বিশেষ প্ৰয়োজন সম্পন্ন ছাত্ৰ ছাত্ৰীক পুৰস্কাৰ প্ৰদান কৰা হয়। উক্ত দিৱসত বিশেষ প্ৰয়োজন সম্পন্ন ছাত্ৰ ছাত্ৰীক